My dear viewers and learners, welcome, namaskar. Class 9 Mathematics কিছুমান MCQ এক্সামৰ কাৰণে খুব দৰকাৰী। এটো পাৰ্ট 3 হয়, ইয়াৰ আগতে পাৰ্ট 1 আৰু পাৰ্ট 2 আপলোড কৰা হৈছিল। নম্বৰ 1, কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হ'ল, বেচা দাম আৰু কিনা দামৰ অনুপাত হ'ব। An object is sold at a profit of 10%, ratio of its sale price to cost price. Sale price to cost price. 10% লাভ মানে কি? 10% প্রফিট মানে হল তার মানে যার কস্ট প্রাইসটো যদি 100 হয় তাহলে সেল প্রাইসটো কিমান হ'ব? বেচা দামটো কিমান হ'ব? 10 টাকা বেশি হ'ব, তার মানে 100 প্লাস 10 কি হ'ব? 100 প্লাস 10 মানে 110। তো রেশিওটি কি হ'ব? তো আমাক কৈছিলে রেশিওটি ওলাবলে সেল প্রাইস টু কস্ট প্রাইস। সেল প্রাইস রেশিও অফ সেল প্রাইস টু কস্ট প্রাইস কিমান হ'ব? আমার সেল প্রাইসটা আছে 110 আর কস্ট প্রাইসটা আছে 100। তাহলে 110/100 এটা জিরো ক্যান্সেল হয়ে গেল, তার মানে কেমন পালো? 11/10 মানে 11:10। তার মানে এসপি মানে বেচা দাম, সিপি মানে কিনা দাম, কস্ট প্রাইস। তো 11:10 কত আছে? ইয়াত আছে। এতিয়া কাখৰ চিত্ৰত PRS 120 ডিগ্ৰী আৰু Q 40 ডিগ্ৰী, তেন্তে P ৰ ভেলুটো ওলাব গৈছে। এইটো P, এই এংগেলটো ওলাব গৈছে, P এংগেলটো। ইন দ্য ফিগাৰ PRS এই এংগেলটো P, এইটো P হয়, PRS এই এংগেলটো দিছে 120 আৰু Qটো দিছে 40, আমাক ওলাব লাগে P। তো ইয়াত আমি জানো কি এটা ট্ৰায়াঙ্গেলৰ যদি এটা সাইড আমি এক্সটেন্ড কৰি দিও, বহাই দিও, তাহলে যেটো এক্সটার্নাল অ্যাঙ্গেল ক্রিয়েট হয় এইটো হল ইন্টারনাল রিমোট ইন্টারনাল কোণ দুটাৰ সাম, মানে এই দুটা সাম কৰিলে এইটোৰ সমান হয়। তাৰ মানে এটা ত্ৰিভুজৰ বহিস্থ কোণ, এইটো বাহিৰ কোণ হয়, এই বহিস্থ কোণটো অন্তস্থ মানে কি? অন্তস্থ কোণ এইবিলাক কয়, জানে এইটো 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 পি কোণটো কি কোণটো অন্তস্থ ধ্ৰুৱটো, মানে ওচৰটো নহয়, এই দুটা যোগফলৰ সমান হয়। মানে এই বাহিৰৰ কোণটো এই দুটা কোণৰ যোগফলৰ সমান হ'ব। তাহলে আমি এই এংগেলটো ধৰি ললো x বুলি ধৰি ললো। তো x প্লাস এটা দিয়া আছে 40, তো 40 ডিগ্ৰী ইকুয়াল টু কি হ'ব? এইটো বাহিৰটো। তাহলে কি হ'ব? x ইকুয়াল টু কি হ'ব? 120, এটা প্লাস আছে মানে হলে মাইনাস। তো কিমান পালো আমি? 80 ডিগ্ৰী। তাহলে x = 80 পালো, তাহলে এটা আমি x ধৰিছিলো, এই p এংগেলটো 80 হ'ব। তো সি অপশনটো হতো। ইয়াত দিছে 30, 40, 45 লসাগু আৰু গসাগু হ'ব। LCM and HCF of 30 and 45। LCM ওলাব গৈছে, HCF আমি পূৰ্ণমৌলিক প্ৰাইম ফেক্টৰাইজেশ্যনতো কৰিব পাৰোঁ। আমি এইদৰে কৰি লওঁ প্ৰাইম ফেক্টৰাইজেশ্যন, 2 দি দিবা যাব 15 to the 30, 3 5 যা 15 আৰু 45 আমি এইদৰে কৰিলোঁ, 3 দি গ'লে 3 1 যা 3, 3 5 যা 15, 3 5 যা 15 হ'ল না। এতিয়া আমাক কি কি লাগে? এতিয়া আমি 30 প্ৰাইম ফেক্টৰাইজেশ্যন কি কি পালো? 2 * 3 * 5 আৰু 45 পালো 3 * 3 * 5। তাহলে আমাৰ কি কি ওলাব? LCM আৰু HCF। LCM কিমান হ'ব? কি আছে আমাৰ LCM তো সকলো 2 ললো, 3 ললো, 3 ইয়াত বেছি আছে, 3 দুটা ললো, তাৰপিছত 5 এটা ললো। তো কিমান হ'ব? 5 3 যা 15, 15 to the 30, 30 লগত 3 ইনটু কৰিলে কি হ'ব? 90। HCF মানে কি? কমন কি আছে? এই দুটা মানে ইয়াত 3 আছে, ইয়াত 3 আছে, আৰু 2 ইয়াত আছে, ইয়াত নাই, 5 আছে, ইয়াত 5 আছে, ইয়াত 5 আছে, তাৰমানে 3 * 5, 3 আৰু 5 পালো, 3 5 যা 15, তাৰমানে HCF কিমান? 15। তো 90 হ'ল LCM, 15 হ'ল HCF। কোনটো অপশন আছে? 90 15 এটাত আছে LCM HCF। 0.2 ৰিকাৰিং আছে মানে পৌনপুনিক, আৰু 0.3 পৌনপুনিক আছে। যোগফল কিমান হ'ব? দ্য সাম অফ 0.2 ৰিকাৰিং এণ্ড 0.3 ৰিকাৰিং ইজ। এইটো কাৰণে যিহেতু এতিয়া আমি MCQ কৰি আছে, আমি উজুতে কৰিম 0.2 আৰু এটা হৈছে 0.3 ৰিকাৰিং। এইটো পৌনপুনিক আছে না, ৰিকাৰিং বুলি কয়। আমি উজুতে কৰিম 2 আছে, তো ইয়াত এটা সংখ্যাৰ ওপৰত ৰিকাৰিং আছে না, এটা 9 তলত দি দিম। এইটোতো 3 আছে,
এটা অংকৰ আগত থাকিলে এটা 9 তলত আহি যাব তো এটা আমি এলচিএম ল'লে 9 হ'ল 2 + 3 কিলো 5/9 এইটো উজুতে কৰি দিব লাগে 5/9 কোনটো আছে ডি অপচনত নম্বৰ 5 যদি a + b = 6 আৰু ab = 8 তেন্তে a cube plus b cube কি হ'ব if a plus b = 6 and ab = 8 then a cube plus b cube আমি ইজিলি কৰিলে এটো কেতিয়াবা অংক কৰিব আহে একাৰণে আমি ফৰ্মুলাটো ইউজ কৰিছো কি দৰে কৰে a plus b cube আমাক উলিয়াব গৈছে আমি এটো ফৰ্মুলা এপ্লাই কৰিব লাগিব a plus b whole cube minus thrice ab into a plus b the value to put কৰিলে a plus b কিমান আছিল 6 cube minus 3 into ab মান কিমান আছিল 8 into a plus b to 6 তাহলে into 6 cube মানে কি 6 into 6 into 6 তাহলে 6 6 are 36 আকো 6 6 is 36 3 3 6 is 18 2 and 6 এটা এটো মাল্টিপ্লাই কৰিলে 3 is 24 আৰু কিমান আছে 6 4 7 24 2 7 12 14 144 144 মাইনাস কৰিলে কিমান হ'ব 6 ৰ পৰা 4 গলে 2 এটা 11 ৰ পৰা 6 গলে 7 তবে 72 তো কোনটো অপচন 72 আছে ডি অপচনত পিছৰটো যদি এটা চতুৰ্ভুজৰ কোণবোৰৰ অনুপাত 3:5:9:13 তেন্তে আটাইতকৈ ডাঙৰ কোণটোৰ মাপ হ'ব if the ratio of the angles of a quadrilateral is 3:5:9:13 then the value of the greatest angle is এটা এটা ইজিতে কৰিম যেহেতু এটা এমসিকিউ হয় আমি জানো যে quadrilateral সাম angle বিলাকৰ টোটাল সাম কিমান 360 তাৰ মানে চতুৰ্ভুজৰ কোণবোৰৰ সমষ্টি 360 তেনেহলে আমি কি কৰিম অনুপাত বিলাকৰ যোগফল উলিয়াই লম প্ৰথম অনুপাত কি আছে 3 5 + 9 + 13 আমি যোগ কৰিলে কিমান পালো 13 30 পালো তো 30 পালো যোগফল এটা আমি কি কৰিম যেহেতু আমাক গ্ৰেটেস্ট টু লাভ গৈছে ডাঙৰ কোণটো লাভ গৈছে তেনে আমি কি কৰিম গ্ৰেটেস্ট কি আছে 13 ওপৰত 13 বহালো আৰু তলত অনুপাতবোৰ যোগফল সাম অফ দা ৰেশিওস ইনটু আমাৰ চতুৰ্ভুজৰ কোণবোৰৰ সমষ্টি 360 এদৰে আমি কৰি দিলে সিৰিজৰ ক্যান্সেল কৰিলো 3 1 3 12 তো 13 * 12 কিমান হয় 13 * 12 3 * 36 * 12 156 ডিগ্ৰী কোনটো অপচন আছে ৰিঅপচন ইয়াত দিছে 16 to the power 3/4 ৰ মান হ'ব the value of 16 to the power 3/4 এটা আমি কিদৰে কৰিম এইদৰে কৰিলে হ'ব 16 আছে তো 16 to the power 3/4 আছে ফ্র্যাকশনত আছে 16 ক আমি যদি এদের উৎপাদক গুলাই লও 8 to the 16 4 to the 8 2 to the 4 তার মানে 2 কেটা আছে 1 2 3 4 তার মানে এটি লিখিব 2 to the power 4 into উপরত কিমান আছে 3/4 তার মানে কিমান হ'ব 2 to the power 4 into 3/4 এই 4 4 ক্যান্সেল কৰি দিলে তার মানে কিমান 2 কিউব মানে কি 8 না জানো 2 into 2 into 2 তিনিবাৰ পূৰণ কৰিলে 8 হ'ব 2 তো কোনটো অপচন আছে সি -3 -5 বিন্দুটোৰ কোটি হ'ব the ordinate of the point is ordinate মানে কি কোটি আৰু ভুজ মানে কি যদি কোটি হয় কোটি মানে কি y ভ্যালু কি আছে মাইনাস এইটো x এর ভ্যালু এটা মানে y এর ভ্যালু তো এটা কি -5 -5 এই অপচন আছে আৰু ভুজ কলে প্ৰথমটো x এর ভ্যালু হয় 9 3x + 2y = 6 ৰৈখিক সমীকৰণৰ লেখডালে y অক্ষত ছেদ কৰা বিন্দুটো the graph of the linear equation 3x + 2y = 6 cuts y axis at the point of এটো গতি গুৰুত্বপূৰ্ণ ইম্পৰ্টেন্ট হয় যেহেতু y অক্ষত ছেদ কৰিছে কোত কাট কৰিছে y axis তেনেহলে x এর ভ্যালুটো হবে কি হ'ব 0 হ'ব যদি y অক্ষত ছেদ কৰে তেনেহলে x এর ভ্যালু 0 হ'ব আৰু যদি x অক্ষত ছেদ কৰে y এর ভ্যালু 0 হ'ব x এর ভ্যালু 0 ধৰিব লাগিব তো আমাৰ কি ইকুৱেচনটো আছে 3x + 2y = 6 তো আমি যদি x এর ভ্যালুটো আমি কি পাবো 0 2y = 6 0 লগত যিকোনো সংখ্যা পূৰণ কৰিলে 0 হ'ব তো কি 2y = 6 তেনেহলে y = কি হ'ল 6/2 3 * 6 3 তাৰ মানে x এর ভ্যালু 0 y এর ভ্যালু কোন বলো 3 তো 0 3 হ'ব 0 3 কোনটো এইটো
এক্সৰ ভেলু 0 ৱাইৰ ভেলু 3 পিছৰটো 455 আৰু 42 ৰ গসাগু হোৱাট ইজ দ্য HCF অফ 455 and 42 HCF আমি এইদৰে সৰু সংখ্যাটোৰে ডাঙৰ সংখ্যাটোক আমি হৰণ প্ৰক্ৰিয়াত কৰিব পাৰোঁ এইদৰে আমি উলিয়াই ল'ব পাৰোঁ ঠিক মানে 41 টু 42 পাছৰ পৰা 2 গ'লে 3 35 আকৌ এইটোতে কৰিব লাগিব 42 35 গুণা 35 কিমান হ'লে 7 আকৌ এইটো ল'ব লাগিব পাছত 35 তো মানে কি HCF মানে যিটোৰ সংখ্যা হৰণ কৰাৰ পিছত ভাগ একটো 0 হৈ যায় এইটো হ'ব HCF 7 তাৰপিছত আছে 3/20 ৰ শতকৰা ৰূপটো হ'ল দ্য পাৰ্চেণ্টেজ ফৰ্ম অফ 3/20 এটা একেবাৰে উজুত পাৰ্চেণ্টেজ তো 100% কথা কাটি কৈ দিলে 0 0 কেনসেল 5 to 10 3 5 যে কিমান হ'ল 15% যদি y = ax + 3 সমীকৰণৰ এটা সমাধান 419 হয় তেন্তে মানে y = ax + 3 the solution of the equation কিমান দিয়া আছে 419 then find value of a এটা কি ইজি কি আমি যেহেতু এটা x ৰ মানটো দিছে 4 আৰু y ৰ মানটো দিছে 19 আমি কি কৰিম ইকুৱেশ্যনটোৰ পৰা কৰিলম y = a into x আছে x ৰ ভ্যালুটো কি 4 আৰু প্লাস 3 আৰু y ৰ ভ্যালুটো কিমান দিয়া আছিল y ৰ ভ্যালুটো আমি লিখিলো 19 এটো 4a + 3 তাহলে যদি সাইড চেঞ্জ করো 19 এটো প্লাস আছে -3 = 4a তো 19 এর পর থেকে 16 into 4a তো a গুলি কি হবে 16 আছে তো 16/4 সাইজ এখন হলো এর হলো কেমন বলো 4 বিউটিফুল দিস থ্যাঙ্কস ফর ওয়াচিং স্টে কানেক্টেড ইয়ার পরবর্তী ভিডিওত পার্ট 4 ত আৰু কিছুমান MCQ বুজাবলৈ যত্ন কৰা হ'ব থ্যাংক ইউ সো মাচ